ৰাম নাম এনেদৰে লওক যাতে ৰাম স্বয়ং আপোনাৰ ওচৰত উপস্থিত হয়। কলিযুগত ৰামক কিদৰে নিমন্ত্ৰণ কৰিব? বন্ধু বান্ধৱীসকল, আমি এটা কথা সদায় মনত ৰখা উচিত যে প্ৰভু শ্ৰীৰাম আৰু প্ৰভু হনুমান একে পৰমাত্মাৰ স্বৰূপ। এজনৰ অবিহনে আনজনৰ অস্তিত্ব নাই, অৰ্থাৎ দুয়োজনৰ আত্মা একেই। এজনক স্মৰণ কৰাৰ লগে লগে আনজনকো স্মৰণ কৰাটো প্ৰয়োজন। যদি এজনক শ্ৰদ্ধা কৰি আনজনক অশ্ৰদ্ধা কৰিলে শাস্ত্ৰ অনুসৰি নাম অপৰাধৰ শ্ৰেণীত পৰে। গতিকে দুয়োজনকে হৃদয়ৰ পৰা ভক্তসকলে একান্ত মনে চিন্তা কৰিলে ভক্তৰ সকলো প্ৰকাৰে মংগল সাধন হয়। বন্ধু বান্ধৱীসকল, কলিযুগত প্ৰভু ৰামৰ নাম কিদৰে স্মৰণ কৰিলে প্ৰভু ৰাম স্বয়ং ভক্তৰ ওচৰত উপস্থিত হয়? আহক তেন্তে এই ভিডিঅ'টিৰ জৰিয়তে সবিশেষ বুজিবলৈ চেষ্টা কৰোঁ। বন্ধু বান্ধৱীসকল, যেতিয়া মানুহৰ জীৱনৰ পৰা ধন, মান সন্মান, যশ খ্যাতি আৰু আত্মীয় স্বজন স্থমকি ৰয়, সকলো নিস্তব্ধ হৈ ৰৈ যায়, আত্মা অধীৰ হৈ যায়, তেতিয়া হৃদয়ৰ পৰা এটা শব্দ আপোনা আপুনি ওলায়, সেইটো হ'ল ৰাম। হে ৰাম। ৰাম নামে প্ৰাণী জীয়াই ৰখাৰ অক্সিজেনৰ দৰে কাম কৰে। ৰাম নামক আমাৰ আত্মাই বিচাৰি ফুৰে, কাৰণ মন্দিৰতকৈ আমাৰ হৃদয়ত ৰাম বেছি বাস কৰে। কলিযুগ পাপময়, অন্ধকাৰময়। এই যুগত কেৱল ৰাম নামে অন্ধকাৰ গুচাই পোহৰ বিলাব পাৰে। ৰাম নাম কেৱল শব্দ নহয়, ই পৰম শান্তি স্বৰূপ। বন্ধু বান্ধৱীসকল, দ্বাপৰ যুগৰ অন্তিম ক্ষণত দেৱতাসকলে উৎকণ্ঠাৰে ব্ৰহ্মাদেৱক সুধিছিল যে, হে ব্ৰহ্মাদেৱ, দ্বাপৰ যুগ শেষ হ'বলৈ হৈছে। শুনিছোঁ ইয়াৰ পিছত কলিযুগৰ আৰম্ভ হ'ব। কলিযুগ পাপময় হ'ব। কলিযুগত মনুষ্যই পাপ কৰ্মৰ পৰা আঁতৰি আহিব নোৱাৰিব। তেতিয়া পাপৰ পৰা উদ্ধাৰ পাবৰ কাৰণে কি কৰিব লাগিব? তেতিয়া ব্ৰহ্মাদেৱ দেৱতাসকলক কৈছিল যে, হে দেৱগণ, যদিও কলিযুগ পাপময়, অন্ধকাৰময়, তথাপি কলিযুগৰ মনুষ্যসকল ধন্য। কাৰণ কলিযুগত এনে এটি অমূল্য দুৰ্লভ নাম উপলব্ধ হ'ব, যিয়ে মনুষ্যৰ সৰ্ব পাপ ভস্ম কৰি মুক্তি প্ৰদান কৰিব। সেই দুৰ্লভ নামটোৱে হৈছে ৰাম। ৰাম হৈছে স্বয়ং নাৰায়ণ। তেতিয়া পুনৰ নাৰদে ব্ৰহ্মাক প্ৰশ্ন কৰিছিল যে, হে পিতা, ৰাম নামৰ ইমান মহিমা কিয়? ৰামেই স্বয়ং নাৰায়ণ নেকি? নাৰায়ণেই স্বয়ং ৰাম নেকি? মোক ভালদৰে বুজাই কোৱা। তেতিয়া ব্ৰহ্মাদেৱে পুনৰ নাৰদক কৈছিল, পুত্ৰ নাৰদ, নাৰায়ণ স্বয়ং বিষ্ণু আৰু বিষ্ণুৰ অৱতাৰ হৈছে ৰাম। নাৰায়ণ, বিষ্ণু আৰু ৰাম একেজন পৰমাত্মা স্বৰূপ। এজনক স্মৰণ কৰা মানে আটাইকেইজনকেই স্মৰণ কৰা বুজায়। যি ৰাম বা নাৰায়ণক স্মৰণ কৰি থাকে তেওঁ বৈকুণ্ঠগামী হয়। তেওঁক সংসাৰৰ কোনো পাপে স্পৰ্শ কৰিব নোৱাৰে, কাৰণ ৰাম নাম অগ্নিস্বৰূপ, ই সৰ্ব পাপ ভস্ম কৰে। ব্ৰহ্মাদেৱৰ পৰা এই কথা জানিব পাৰি নাৰদে তেতিয়াৰ পৰাই মুখত নাৰায়ণ নাৰায়ণ বুলি চিঞৰি চিঞৰি ক'বলৈ আৰম্ভ কৰিলে। ব্ৰহ্মাদেৱে তথাস্তু বুলি আশীৰ্বাদ প্ৰদান কৰিলে আৰু নাৰদ নাৰায়ণ নাৰায়ণ স্মৰণ কৰি সমগ্ৰ ব্ৰহ্মাণ্ড ভ্ৰমি ফুৰিবলৈ ধৰিলে। এবাৰ মাৰ্কেণ্ড ঋষিয়ে তেওঁৰ শিষ্যসকলক কৈছিল, কলিযুগত তপ, জপ, তীৰ্থ সকলোতকৈ শ্ৰেষ্ঠ ৰাম নাম। যি ৰাম নাম হৃদয়ত স্মৰণ কৰি থাকিব, তেওঁৰ কোনো তপ, জপ আৰু তীৰ্থ ভ্ৰমণ কৰাৰ প্ৰয়োজন নাই। ভক্তই যি স্থানত ৰাম নাম স্মৰণ কৰি থাকিব, সেই স্থান তীৰ্থলৈ ৰূপান্তৰিত হ'ব। বন্ধু বান্ধৱীসকল, কলিযুগৰ এজন মহান ৰাম ভক্ত হ'ল তুলসী দাস দেৱ। তেওঁ ৰাম নাম হৃদয়ত প্ৰতিটো মুহূৰ্তত স্মৰণ কৰিছিল। প্ৰভু ৰামৰ কাৰণে তেওঁ ঘৰ সংসাৰ ত্যাগ কৰিছিল। তুলসী দাসদেৱৰ কৰুণ বিননিত প্ৰভু হনুমান আৰু প্ৰভু ৰাম স্বয়ং তেওঁৰ ওচৰত উপস্থিত হৈছিল।
কলিযুগৰ স্বয়ং প্ৰভু শ্ৰী ৰাম আৰু প্ৰভু হনুমানক দেখা ব্যক্তিজনেই হৈছে তুলসী দাস। সেইকাৰণে তুলসী দাসদেৱে প্ৰভু ৰামৰ জীৱনক লৈ ৰামচৰিত মানস লিখিছিল। স্বয়ং মহাদেৱে আহি তেওঁৰ মুখৰ পৰা ৰামচৰিতৰ কথা শ্ৰৱণ কৰিছিল। তুলসী দাসদেৱে কৈছিল যে ৰাম নাম সাধাৰণ নহয়, ই স্বয়ং পৰম ব্ৰহ্ম, কলিযুগৰ উদ্ধাৰকাৰী মহামন্ত্ৰ। ৰাম নামে হৃদয় নিৰ্মল আৰু পবিত্ৰ কৰে। ৰাম নামে ব্যক্তিৰ আয়ুস বৃদ্ধি কৰে। ৰাম নামে জীৱন সুন্দৰ সুস্থিৰ কৰি তোলে। ৰাম নামে ব্যক্তিৰ মাজত পৰম আনন্দ প্ৰদান কৰে। ৰাম নামে সৰ্ব ৰোগ বিনাশ কৰে। যি নিতৌ ৰাম নাম মুখে লয় তেওঁৰ আত্মা বৈকুণ্ঠলৈ গমন কৰে। তেওঁৰ আত্মা কেতিয়াও যমৰ যান্ত্ৰণা ভোগ কৰিব লগা নহয়। তেওঁ সদায় অমৰত্ব লাভ কৰে। ধন্যবাদ।